নিশ্চিতভাৱে AICC আৰু APCC যি সিদ্ধান্ত মৰ্মে অসম জাতীয় পৰিষদ আৰু CPI CPM বা অন্যান্য আৰু বহুকেইটা দলৰ লগত যি আমাৰ এলায়েন্স হৈছে, তাত মূল উদ্দেশ্য হ'ল অসমৰ যিখিনি সামগ্ৰিক যিখিনি সমস্যা, সেই সমস্যাখিনিৰ পৰা আওকাণ কৰি আজি মুখ্যমন্ত্ৰী জনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাত্ৰ পৰিয়ালকেন্দ্ৰিক পৰিয়াল সম্পত্তি গোটোৱাত যি ব্যস্ত, তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বা অসমৰ ৰাইজক সকাহ দিবৰ বাবে ইতিমধ্যে আমাৰ জাতীয় পৰিষদকে লৈ বহুকেইটা দলৰ লগত একত্ৰিত হৈছে। সৰু পথাৰত আমাৰ কংগ্ৰেছৰ ভূমিকা যিহেতুকে অসম প্ৰদেশ কংগ্ৰেছ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে এলায়েন্সৰ যোগেদি যিখিনি কাম কাজ চলাইছে, গতিকে আমাৰ সৰু পথাৰত এতিয়া এই মুহূৰ্তত এটাই কথা, আমি অসম জাতীয় পৰিষদ কংগ্ৰেছ আমাৰ কংগ্ৰেছ দল বুলি আমাৰ কোনো তাত পাৰ্থক্য নাথাকে। যিহেতুকে এলায়েন্সৰ প্ৰাৰ্থী আমাৰ সন্মানীয় জীৱন চুতীয়া ডাঙৰীয়াক দিছে, আমি সকলোৱে মিলি একত্ৰিতভাৱে এই নিৰ্বাচন যুদ্ধত নামি আমি জীৱন চুতীয়াক জয়লাভ কৰাবলৈ সক্ষম হ'ম বুলি আমি নিশ্চিতভাৱে বিশ্বাস কৰোঁ। মই এটা কথা ভাবোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে আজি ইমান এজন জ্যেষ্ঠ ব্যক্তি এই দলৰ পৰা এই মুহূৰ্তত যোৱা কথাখিনিয়ে মই ভাবোঁ তাৰ পৰা আমি বহুতে ভাবিছে হয়তো বা আজি বিজেপিয়ে ভাবিছে তেওঁলোকৰ লাভৱান হ'ব, কিন্তু আজি অসমৰ ৰাইজে চাই আছে যে ইমান এজন কংগ্ৰেছ দলৰ পৰা ইমানখিনি এজন পুৱা ব্যক্তিয়ে আজি এই মুহূৰ্তত বিপদত পেলাবলৈ কংগ্ৰেছক তেওঁলোকে আঁতৰি যাবলৈ বিচাৰিছে, কিন্তু এইখিনি মানুহে আজি চাই আছে। গতিকে মই ভাবিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যদিহে ইতিমধ্যে গৈছে বুলি শুনিছোঁ বা গৈছে, তেতিয়াহ'লে অসমৰ ৰাইজে তাৰ পৰা এটা কথাই বুজি পাব যে নহয়, আগন্তুক দিনত আচলতে আমাৰ যি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বক যি সততাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে, অসমৰ ৰাইজৰ কাৰণে প্ৰতি মুহূৰ্তত মাত মাতিবলৈ আহিছে, সেইজন ব্যক্তিক শোলঠেকত পেলাবলৈ তেওঁলোক আঁতৰি গৈছে, কিন্তু অসমৰ ৰাইজে এইখিনি চাই আছে। গতিকে আজি এই মুহূৰ্তত মই এটা কথাই ক'ম, লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ দৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে এই ব্যক্তি যুৱ প্ৰজন্মই যেতিয়া অসমক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে, অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে। গতিকে আমাৰ কোনো এজন জ্যেষ্ঠ ব্যক্তি গ'ল বুলি আজি কোনো কাৰণত কংগ্ৰেছ কৰ্মী হতাশ হোৱা নাই। আমি আৰু দুগুণ উৎসাহেৰে আমি কাম কৰিম। যে আমি ভাবিছোঁ যে বিজেপি নামৰ ডাষ্টবিনটোত আমাৰ আৰু এটা আমাৰ কংগ্ৰেছ দলৰ পৰা এজন গৈ ডাষ্টবিনত পৰিছেগৈ। গতিকে আমি এইটো কথা বিশেষ আমি চিন্তা কৰিব লগা বুলি নাভাবোঁ। মোৰ এতিয়া প্ৰাৰ্থী হিচাপে সৰুপথাৰ সমষ্টিত আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে দুয়োটা দলৰ শীৰ্ষ নেতৃত্বক আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ আমি এই মুহূৰ্তত এই আনন্দৰ মুহূৰ্তত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিম, যাতে আমাৰ সৰুপথাৰ সমষ্টিক এইবাৰ ৰাইজৰ সেৱাৰ কৰিবৰ কাৰণে, ৰাইজৰ অভাৱ অভিযোগ ৰাইজৰ স্বাৰ্থত আমি কাম কৰিবৰ কাৰণে ৰাইজে যাতে আমাক সুযোগ প্ৰদান কৰে। এফালে বিজেপিৰ আগ্ৰাসী ৰূপ, আনফালে বিধায়ক বিশ্বজিৎ ফুকন সৰুপথাৰৰ বিধায়ক, তেখেতো এগৰাকী শক্তিশালী প্ৰাৰ্থী, গতিকে কি এজেণ্ডা লৈ আপুনি আগবাঢ়িব? নহয়, আপুনি আমাৰ বৰ্তমানৰ যিজন বিধায়ক আছিল, তেখেতে প্ৰচাৰ বিভাগ বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা প্ৰচাৰ কৰে, যথেষ্ট তেওঁ সফল বা তেওঁৰ উন্নয়নৰ কথা কয়। কিন্তু মই এটা কথা ক'ব খোজোঁ যে সৰুপথাৰ সমষ্টিটো যি প্ৰায় 1,90,000 ভোটাৰ আছে, তাৰে 90% ৰাইজ কিন্তু গ্ৰাম্যাঞ্চলৰ। আৰু গ্ৰাম্যাঞ্চলৰ ৰাইজৰ কিন্তু যিসমূহ দীৰ্ঘদিনীয়া সমস্যা আছে, গাঁৱৰ ৰাস্তা পদূলিৰ কথা যদি কওঁ, গ্ৰাম্যাঞ্চলৰ ৰাস্তা পদূলি কিন্তু 10% বৰ্তমানে কাম হোৱা নাই। ঠিক তেনেধৰণে আমাৰ সৰুপথাৰ সমষ্টিৰ এই গ্ৰাম্যাঞ্চলৰ ৰাইজ কিন্তু মূল ইনকামটো বা উপাৰ্জনটো হৈছে কৃষি। যোৱা দিনবিলাকত সৰুপথাৰ সমষ্টিৰ কৃষক কিন্তু যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে, কিয়নো সৰুপথাৰ সমষ্টিত প্ৰতি 2-3 বছৰ মূৰে মূৰে খৰাং হয়, আৰু খৰাঙত ৰাইজে যথেষ্ট মানে অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু এই ৰাইজৰ কৃষকসকলৰ স্বাৰ্থত জনসঞ্চালৰ ক্ষেত্ৰত সামান্যতমো কাম কৰা দেখা নগ'ল। ঠিক তেনেধৰণে সৰুপথাৰ 3টা ছেক্টৰ আছে, ABC ছেক্টৰ, এই যি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, এই অঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, অসম নাগালেণ্ডৰ যি সংঘাত, বিভিন্ন সময়ত নগালোকৰ আক্ৰমণৰ ফলত বিভিন্ন সময়ত ধন জনৰ যথেষ্ট ক্ষতি হৈছে, ৰাইজ বহু ৰাতি উজাগৰে কটাব লগা হৈছে। গতিকে এনেধৰণে ৰাইজ যথেষ্ট কষ্ট আছে, কিন্তু ৰাইজৰ অভিযোগ
যে সৰুপথাৰৰ বিধায়কজনে যোৱা 5টা বছৰে সীমান্তৱৰ্তী ৰাইজৰ অসম নাগালেণ্ড সীমাৰ সমস্যাৰ ক্ষেত্ৰত সমাধানৰ কাৰণে বিধানসভাত কিন্তু এদিনো তেওঁ এই বিষয়ে দাবী উত্থাপন কৰা ৰাইজে দেখা নাপালে। ঠিক তেনেধৰণে কৃষকসকলৰ স্বাৰ্থতো তেওঁ কাম কৰা নেদেখিলে। গতিকে গ্ৰাম্যাঞ্চলৰ যি 90% ৰাইজ থাকে, গ্ৰাম্যাঞ্চলৰ ৰাইজ কিন্তু প্ৰতিটো ক্ষেত্ৰতে বঞ্চিত আৰু প্ৰতিটো ক্ষেত্ৰতে অৱহেলিত। গতিকে গ্ৰাম্যাঞ্চলৰ সৰ্বাংগীন উন্নয়ন, সৰ্বাংগীন বিকাশৰ আমি এজেণ্ডা লৈ আমি এইবাৰ সৰুপথাৰ সমষ্টিত আমি বিজয় ধ্বজ্জা উলিয়াবলৈ সক্ষম হ'ম। এইবিলাকে মই প্ৰত্যাহ্বান জনাব পাৰে বুলি মই এবাৰো নাভাবোঁ, কিয়নো সৰুপথাৰ সমষ্টিত যি উন্নয়ন হৈছে অসমৰ 126টা সমষ্টিত সেই ধৰণৰ উন্নয়ন হৈছে। যদি আমি তুলনা কৰোঁ গোলাঘাট সমষ্টিৰ লগত তুলনা কৰিলে কিন্তু তাৰ তুলনাত কিন্তু সৰুপথাৰ সমষ্টিত যথেষ্ট উন্নয়ন কম হৈছে, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা মাহত সৰুপথাৰ 72 কোটি টকাৰ উন্নয়ন নতুন কামৰ শুভ উদ্বোধন কৰিলে। ঠিক তাৰ 15 দিনৰ পাছত গোলাঘাটত 317 কোটি টকা শুভ উদ্বোধন। গতিকে তাৰ তুলনাটো তাতে পোৱা যায়। আৰু মই দেখিছোঁ যে সৰুপথাৰ সমষ্টিত যিসমূহ কাম হৈছে তাত কংগ্ৰেছৰ MLA তাতো তেনেধৰণে হৈছে, ARDFৰ MLA তাতে তেনেধৰণে হৈছে। তাৰ কোনো ব্যতিক্ৰম নহয়। আৰু মাত্ৰ তেওঁলোকে প্ৰচাৰত এটাই শব্দ কয় উন্নয়ন উন্নয়ন, কিন্তু উন্নয়নটো অকল সৰুপথাৰ বৰপথাৰ মূল চহৰখন বা মূল পথবিলাক উন্নয়ন হ'লে সামগ্ৰিক উন্নয়ন কেতিয়াও নুবুজায়। গ্ৰাম্যাঞ্চলৰ ৰাইজৰ যিদিনাখনলৈকে সৰ্বাংগীন বিকাশ নহ'ব, উন্নয়ন নহ'ব, তেতিয়ালৈকে কিন্তু সৰুপথাৰ ৰাইজ কেতিয়াও সামগ্ৰিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰোঁ। আৰু বৰ্তমান গ্ৰাম্যাঞ্চলৰ যি অৱহেলিত এই কথাখিনিক লৈ আমি এইবাৰ ৰাইজৰ মাজলৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।